দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত আজি শুক্ৰবাৰৰ পৰা 29 জুলাইলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ নাট বিশেষজ্ঞ অভিজ্ঞ প্ৰশিক্ষক কৈলাশ দাসৰ নেতৃত্বত 15-দিনীয়া গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ শুভাৰম্ভণি কৰা হয়। শিশু নাট কৰ্মশালাৰ নটৰাজৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা হয়। নটৰাজৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ সাংস্কৃতিক সম্পাদক কমল কুমাৰ দেৱে। এই অনুষ্ঠানত শুভাৰম্ভণি দিনাই বিশেষ ব্যক্তি হিচাপে উপস্থিত থাকে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ সাধাৰণ সম্পাদক যতীন্দ্ৰনাথ কলিতা, সাংস্কৃতিক সম্পাদক কমল কুমাৰ, পলাশবাৰী সাংস্কৃতিক ভৱনৰ সহকাৰী সম্পাদক কৃতি শিক্ষক বিচিত্ৰ কুমাৰ। এই গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাখনিৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ নাট বিশেষজ্ঞ অভিজ্ঞ প্ৰশিক্ষক কৈলাশ দাসৰ উপৰিও ৰঞ্জিত বড়ো আৰু ৰাজু কলিতা। নিচিনাও আমি পলাশবাৰীয়ে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত 15-দিনীয়া এটা শিশু নাট কৰ্মশালাৰ আয়োজন কৰিছোঁ। এই নাট কৰ্মশালাত অকল নাটকেই মেইন প্ৰশিক্ষণ দিয়া নহয়, নাটকৰ মাধ্যমে সিহঁতৰ ব্যক্তিত্ব বিকাশৰ এটা প্ৰক্ৰিয়া হয়, এটা প্ৰচেছ, এটা পদ্ধতি হয়। ই একচুৱেলি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ থিয়েটাৰ ইন এডুকেশ্যন বুলি এটা কোম্পানী আছে। এইটো ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এটা অংশ, অট'নমাছ কোম্পানী হয় আৰু ই সমগ্ৰ ভাৰতবৰ্ষতে সৰু ল'ৰা ছোৱালীৰ লগত কেনেকৈ নাটকৰ মাধ্যমেৰে সিহঁতৰ ব্যক্তিত্ব বিকাশত কাম কৰিব পাৰি আজিলৈকে সমল জগাই আহিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়। আৰু মই 2007 পৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ লগত জড়িত, বৰ্তমানেও জড়িত আৰু বিভিন্ন ঠাইত মই শিশু ল'ৰা ছোৱালীৰ লগত কাম কৰিছোঁ, বৰ্তমানেও কাম কৰি গৈ আছোঁ। আৰু এই কৰ্মশালাৰ যোগেদি আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনি শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ আৰু ব্যক্তিত্বৰ যাতে বিকাশ ঘটে তাৰে এটা প্ৰয়াস হ'ব। কিমান চনৰ পৰাই আপোনালোকে এই অনুষ্ঠানটো আয়োজন কৰি আহিছে? আমি পলাশবাৰীত 2010 চনৰ পৰা বছৰকৈ দুটা কৰ্মশালা আয়োজন কৰি আহিছিলোঁ। এতিয়ালৈকে বৰ্তমানলৈকে আমি কৰি গৈ আছোঁ আৰু ভৱিষ্যতলৈ আমি কৰি যাম। আজিৰ এই অনুষ্ঠানটোত কিমানজন শিক্ষাৰ্থী হয়? আজি 18জন হৈছে আৰু 7জনমান আৰু আছে। এই 7জনে কোনোবাই আবৃত্তিত প্ৰশিক্ষণ লৈছে, অহাকালি শেষ হ'ব, পৰহিলৈ সিহঁতে জইন কৰিব। কিছুমানৰ আকৌ ছামাৰ ভেকেশ্যনটো চলা নাই, গ্ৰীষ্ম বন্ধ হোৱা নাছিল, আজি লাষ্ট, তাহাঁতে পৰহিৰ পৰা জইন কৰিব। এনে 25জনমান ল'ৰা ছোৱালী হ'ব। প্ৰশিক্ষক হিচাপে কোন উপস্থিত থাকিব? প্ৰশিক্ষক হিচাপে ময়ে থাকিম, কৈলাশ দাস, আৰু মোৰ বন্ধুবৰ ভাতৃপ্ৰতিম ৰঞ্জিত বড়ো বুলি গুৱাহাটীৰ হয়, সিও আহিব মাজতে। আৰু ৰাজীৱ কলিতা বুলি মোৰ বন্ধু, ধাৰাপুৰৰ উদীয়মান নাট্যকাৰ। ৰাজীৱ আমি একেলগে কাম কৰিছিলোঁ, একেলগে নাট্য যাত্ৰাটো আৰম্ভ কৰিছিলোঁ, সিও থাকিব এতিয়া।